হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আপোনালোক ভালেই আছে ন? সকলো ভালেই থাকিব দেই সদায়, আৰু মোৰো ভালেই। আপোনালোকো ভালেই থাকক। আজি মই বীণা দত্তৰ এটা নতুন ৰেচিপিত আপোনালোকক মোৰ চেনেললৈ ৱেলকাম জনালোঁ। ব'লক এতিয়া যাওঁ আমি ভিডিঅ'টোৰ মাজলৈ। মই আজি বনাব লৈছোঁ পুৰি, মানে এটা বেলেগ ধৰণেৰে মই বনাম। সদায় সদায় একে ধৰণৰ পুৰি খায়ো আমনি লাগে ন, সেইকাৰণে মই আজি বেলেগ ধৰণে বনালোঁ আৰু ভিডিঅ'টো আপোনালোকৰ মাজত শ্বেয়াৰ কৰিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। মই আলু বইল কৰি লৈছিলোঁ। এতিয়া মই আলুৰ বাকলিখিনি মই গুচাই লৈছোঁ। আলু 3টা বইল কৰিছিলোঁ। আলুকেইটা মই ভালকৈ পিটিকি ল'ম। ইয়াত আলুকেইটাৰ মানে অকণো হেৰি থাকিব নালাগে, একদম ধুনীয়াকৈ পিচিব লাগিব। এয়া মোৰ আলুখিনি দেখিছে আপোনালোকে, একদম ধুনীয়াকৈ মই পিচি লৈছোঁ। আলুখিনি মোৰ পিছা হৈ গৈছে। মই এতিয়া ইয়াত মছলা এড কৰিম। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব, বহুত ভাল লাগে খাবলৈ। ইয়াত মই হালধি দিছোঁ আৰু মই ধনিয়া পাউডাৰ দিছোঁ। অকণ দিছোঁ, বেছি দিয়া নাই। জিৰা পাউডাৰ দিছোঁ আৰু মই গোটা জিৰা দিলোঁ কেইটামান। এতিয়া মই গোটেইখিনি একেলগে পিটিকি লৈছোঁ। আৰু এতিয়া মই ৰুটি মই বনাই থৈ দিছিলোঁ, ডো এটা আছিলে, সেইটো মই এতিয়া ভালকৈ আকৌ এবাৰ মই নিজে হেৰি কৰি লৈছোঁ। ডোটোত মই কেইটামান জনি গুটি দিছোঁ, আজৱাইন, আৰু অকণমান তেল দি মই আটাখিনি ভালকৈ মুঠি ল'লোঁ। এতিয়া এটা বাউলত মই বেচন লৈ ল'লোঁ। ইয়াত মই নিমখ দিছোঁ, হালধি দিছোঁ, কাশ্মীৰী ৰেড চিলি দিছোঁ, দি পেলাই মই মিলাই লৈছোঁ। অকণমান গৰম মছলা দি দিলোঁ। এতিয়া মই অকণ পানী দি পেলাই এটা মই ঘোল তৈয়াৰ কৰি ল'ম। মই এটা ঘোল তৈয়াৰ কৰি ল'লোঁ। এতিয়া মই ৰুটিকেইটা বেলি ল'ম। আমি যেনেকৈ ৰুটি বনাওঁ তেনেকৈ ডাঙৰকৈ বেলিলে ৰুটিকেইটা ভাল হয়। আৰু এতিয়া মই এটা কটৰী সহায়েৰে মই এটা শ্বেপ দি ল'ম। এয়া দেখিছেনে, পুৰিৰ নিচিনাকৈ মই এটা শ্বেপ দি ল'লোঁ। আৰু এখন মই টাৱা উঠাই দিলোঁ। টাৱাখন মই অকণমান গৰম হ'ব দিছোঁ। এতিয়া ইয়াত মই পুৰিকেইটা দি দিম। এইটো মোৰ অকণমান ডাঙৰ হৈ গ'ল, মানে পিছত থকাখিনি মই কটৰীয়ে নেকাটিলোঁ, তেনেকৈয়ে মই বেলি দিলোঁ। এতিয়া মই এইখিনি উল্টা পুল্টা কৰি মই ভাজি ল'ম। মোৰ এটা ভজা হৈ গ'ল। এনেদৰে আপোনালোকে উল্টা পুল্টা কৰি ভাজি ল'ব। বহুত গৰম, হাতেৰে চুব মানে নোৱাৰি আৰু। মোৰ এইকেইটা হৈ গৈছে। মই এটাকেইটা নমাই ল'ম এতিয়া। এইদৰে মই বাকীখিনিও ভাজি ল'ম। এইখিনি মই পুৰি ভাজি ল'লোঁ, দেখিছেনে? আৰু এতিয়া এই পুৰিখিনিত মই বনাই থোৱা আলু পিটিকাখিনি ইয়াত মই ভালকৈ সানি ল'ম। এনেদৰে গোটেইকেইটা মই পুৰিত আলুখিনি সানি ল'ম। মোৰ এইখিনি সনা হৈ গ'ল আৰু এখন মই কেৰাহী উঠাই দিলোঁ। এতিয়া বেচনৰ ঘোলখিনিত মই পুৰিখিনি হেৰি কৰি ল'ম, ভালকৈ ডুবাই দিছোঁ। আৰু আপোনালোকে কেৰাহীত দিওঁতে যিখিনি আমি আলু লগাইছিলোঁ, সেই আলু লগোৱাখিনি ওপৰৰ ছাইডে দিব লাগিব, নহ'লে আলুখিনি গোটেইখিনি তেলত লাগি যাব। এয়া মই তেলত দি দিলোঁ। তেলখিনি গৰম হ'ল মোৰ। আলুখিনি ওপৰ ছাইডত দিব আপোনালোকে। এতিয়া মই গোটেইকেইটা পুৰিতে এনেকৈ বেচন লগাই ল'ম। মই এবাৰ লুটিয়াই দিছোঁ। এনেকৈ উল্টা পুল্টা কৰি পুৰিকেইটা ভাজিব লাগিব। বহুত টেষ্টি হয় খাবলৈ। প্লিজ এবাৰ বনাই খাই চাব আপোনালোকে। মোৰ এইটো হৈ গ'ল। আৰু এটা মই দি দিছোঁ। এনেদৰে মই বাকীখিনিও ভাজি ল'ম।
মোৰ যদি ৰেচিপিটো ভাল লাগে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ। যিসকলে কৰা নাই প্লিজ কৰি দিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ থাকিলে। বাই বাই।